জুবিনদাৰ মৃত্যুৰ তদন্ত আৰু জুবিনদাৰ জীৱনৰ ঘটনা এই গোটেই ঘটনাৰ লগত ৰৈ ৰৈ বিনালেৰ এটা বিশেষ সম্পৰ্ক আছে আৰু সেইকাৰণে মই ভাবোঁ যে অসমৰ প্ৰত্যেকজন মানুহৰ কাৰণে ৰৈ ৰৈ বিনালে চোৱাটো এটা আৱেগ আৰু মই সেইকাৰণে সকলোকে ৰৈ ৰৈ বিনালে চাবৰ কাৰণে অনুৰোধ জনোৱাই নহয়, আহ্বান জনোৱাই নহয়। মই আশা কৰিম যে জুবিনদাৰ ন্যায়ৰ কাৰণেও আমাক ৰৈ ৰৈ বিনালে চোৱাৰ পাছত আমাক বেছি সংঘবদ্ধ কৰিব, বেছি সাহসী কৰিব আৰু আমি জুবিনদাৰ ন্যায়ৰ কাৰণে বেছিকৈ মাত মাতিব পাৰিম। মোৰ এতিয়া 8:50 শ্ব'টো হয়। জুবিনদাৰ আচলতে যিটো ন্যায় দিব বুলি চৰকাৰে ঘোষণা কৰি আছে, চৰকাৰে যিটো কৈছে যে এমাহৰ ভিতৰত তেওঁলোকে চাৰ্জশ্বিট দিব, কিন্তু মই বুজি পোৱা নাই যে কেনেকৈ এমাহৰ ভিতৰত তেওঁলোকে চাৰ্জশ্বিট দিব। তাৰ কাৰণটো হ'ল যে এতিয়ালৈকে SITয়ে মাত্ৰ এবাৰ ছিংগাপুৰলৈ গৈছিলে আৰু ছিংগাপুৰ চৰকাৰে তেওঁলোকক ঘূৰাই পঠিয়াইছে। তেওঁলোকক একো এটা এভিডেঞ্চ নিদিয়াকৈ, একো এটা ষ্টেটমেণ্ট নিদিয়াকৈ আৰু একো এটা ডকুমেণ্ট ল'ব নিদিয়াকৈ তেওঁলোকক ঘূৰাই পঠিয়াই দিছে। এনেকৈ ঘূৰাই পঠিয়াই দিয়াৰ পাছতো যদি চৰকাৰে কয় যে নহয় এমাহৰ ভিতৰত আমি 70 দিনৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে কৈছে, মুখ্যমন্ত্ৰীয়েতো চাৰ্জশ্বিট বনাই পুলিচে, কিন্তু মুখ্যমন্ত্ৰীয়ে আগতে ডেট বাৰ ঠিক কৰি থৈ দিছে। তাৰমানে চৰকাৰখনে এটা ফিটিং জাজমেণ্ট দিবৰ কাৰণে, ফিটিং এটা চাৰ্জশ্বিট দিবৰ কাৰণে তেওঁলোকে ঠিক কৰি থৈছে আৰু মই নিশ্চিত যে যিখন চাৰ্জশ্বিট দিব এই চাৰ্জশ্বিটখনৰ পৰা কেতিয়াও অপৰাধীয়ে কেতিয়াও 103ৰ অধীনত মৃত্যুদণ্ডও নহয়, 105ৰ অধীনত ছেকশ্যন BNSSৰ অধীনত কেতিয়াও যাৱজ্জীৱন কাৰাদণ্ডও নহয়। এইটো একদম খাটাং আপোনালোকে থাকিব পাৰে। জুবিনদাৰ তদন্ত যিটো চলি আছে এইটো এটা একদম নিয়ম মাফিক তদন্ত, অকল আনক দেখুৱাবলৈ কৰা নাটক। মই সেইকাৰণে ভাবোঁ যেনে APSCত চাকৰি কৰা মানুহবিলাকে যেনেকৈ আকৌ চাকৰিবিলাক ঘূৰাই পাইছে, হাইকোৰ্টে অৰ্ডাৰ দি দিছে যে গোটেইবিলাকক আকৌ চাকৰি ঘূৰাই দিব লাগে, ঠিক তেনেকৈ মই ভাবোঁ যে যিটো লিগেল যিটো ফ্ৰেমৰ মাজেদি যাব লাগে, যে বিদেশত তদন্ত কৰিবলৈ ছেকশ্যন 112ৰ অধীনত কোৰ্টৰ পৰা লেটাৰ অফ ৰিকুৱেষ্ট লৈ যাব লাগে, সেইটো কৰা নাই। 208ৰ অধীনত ছেকশ্যন চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ প্ৰায়ৰ পাৰ্মিশ্যন ল'ব লাগে, সেইটো কৰা নাই, একোৱে কৰা নাই। গতিকে মই ভাবোঁ যে এই গোটেই তদন্তৰ পৰা আমি একেবাৰে নাপাওঁ। মাত্ৰ আপোনালোকে দেখিব যে চাৰ্জশ্বিট দিয়াৰ কেইদিনমানৰ পাছতে এই কেছটোৰ পৰা এইকেইটা মানুহে বেল পাই যাব, যিকেইজন মানুহক ধৰি ৰাখিছে চাৰ্জশ্বিট দিয়াৰ কেইদিনমানৰ ভিতৰত। 1 নম্বৰ কথা। 2 নম্বৰ কথা, তেওঁলোকক ধৰি ৰাখিবৰ কাৰণে পিছত বেলেগ বেলেগ কেছ লগাই হয়তো ইলেকশ্যনলৈকে ৰাখিব পাৰিব, যেনেকৈ ধৰক ED লগাব কৈছে, অৰ্থনৈতিক কেলেংকাৰী লগাব কৈছে। গতিকে প্ৰকৃত তদন্ত কৰিবৰ কাৰণে মই চৰকাৰক দাবী জনাইছোঁ আৰু মই নিজে সেইকাৰণে আপোনাৰ SITৰ মুৰব্বীজনক ফোন কৰিছিলোঁ যে মই নিজে আপোনালোকৰ লগত কথা পাতিব খোজোঁ, মোৰ কথাখিনি ক'ব খোজোঁ, কিন্তু তেওঁলোকে লগ দিবলৈ সাহস কৰা নাই।